আপুনি বাৰু চৰকাৰী কৰ্মচাৰী নেকি বা আপোনালোকে NPSৰ অধীনত চৰকাৰী কৰ্মচাৰী নেকি বা আপোনালোকে NPSত ইনভেষ্টমেণ্ট কৰিম বুলি ভাবিছে নেকি গতিকে NPSত ইনভেষ্টমেণ্ট কৰিলে আপোনালোকে এট দ্য ৰিটায়াৰমেণ্টত কিমান টকা আপোনালোকে পেঞ্চন হিচাপে পাব আৰু লামসাম এমাউণ্ট কিমান পাব আজিৰ এই ভিডিঅ'টোত আমি জানিম বা যিসকল নতুনকৈ যুৱ প্ৰজন্ম আছে যে NPSত আমি ইনভেষ্টমেণ্ট কৰি আমি ৰিটায়াৰমেণ্টৰ বাবে টকা খাজিম আৰু আমাৰ 60 বছৰৰ পাছত আমি পেঞ্চন হিচাপে কিমানকৈ টকা পাম আৰু লামসাম কিমান টকা আমি উইথড্ৰ পাম বা একেলগে আমি লামসাম কিমান এমাউণ্ট পাম এই সম্পৰ্কে আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই তেতিয়াহ'লে বুজি পাব NPS কি আৰু NPSত সকলো কৰ্মচাৰীয়ে হওক বা সকলো মানুহে আপোনাৰ NPSত ইনভেষ্ট কৰিব পাৰে আৰু ইনভেষ্ট কৰি 60 বছৰ বয়সৰ পাছত তেখেতে পেঞ্চন হিচাপে পেঞ্চন এমাউণ্ট এটা লাভ কৰিব পাৰিব চৰকাৰী কৰ্মচাৰী হওক বা বেচৰকাৰী অনুষ্ঠানৰে হওক বা তেওঁ এজন নৰ্মেল ইনকাম কৰা মানুহে নহওক কেলে যদি আপোনালোকে এই ভিডিঅ'টো ভাল পায় তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব গতিকে আহক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ নমস্কাৰ মোৰ নাম গৌৰৱ আমাৰ চেনেল অনলাইন সহায়লৈ আপোনালোক সকলোকে পোনপ্ৰথমতে সুস্বাগতম জনাইছোঁ আজি আমাৰ ভিডিঅ'টোত আপোনালোকৰ মোবাইল স্ক্ৰীনত মই কেলকুলেট কৰি দেখুৱাম বলক ধৰি লওক কৰ্মচাৰী এজনৰ বা সাধাৰণ মানুহ এজনৰ কাৰেণ্ট এজ মানে বৰ্তমান বয়স ধৰি লওক তেখেতৰ 35 বছৰ আৰু তেখেতে ইনভেষ্টমেণ্ট কৰিব মিনিমাম 60 বছৰ তেখেতে কৰিব ইনভেষ্টমেণ্ট কাৰণ 60 বছৰ পাছতে মানুহে পেঞ্চন এটা আশা কৰে গতিকে 60 বছৰ তেওঁ ইনভেষ্ট কৰিলে তাৰপিছত ধৰি লওক তেখেতে টোটেল বছৰ ইনভেষ্ট কৰিলে 25 বছৰ তাৰপিছত ধৰক তেওঁ মাহেকত 8000 টকাকৈ NPSত ফাণ্ডত ইনভেষ্ট কৰে প্ৰত্যেক মাহতে আৰু যিসকল কৰ্মচাৰী আছে চৰকাৰী কৰ্মচাৰী তেখেতসকল 8000 হওক বা 5000 হওক আপোনালোকে এই বক্সটোত আপোনালোকে এমাউণ্টটো ইয়াত দি লৈ আপোনালোকে চাব পাৰিব যে আপোনালোকৰ কিমান এমাউণ্ট মাহেকত আপোনালোকে চৰকাৰী কৰ্মচাৰী এজনে জমা কৰে সেই এমাউণ্টটো আপোনালোকে ইয়াত দি চাব নিজৰ এমাউণ্টটো আপোনালোকৰ কিমান মাহেকত চৰকাৰী কৰ্মচাৰী এজনৰ কাটে ধৰি লওক আপোনালোকৰ 10% কাটে বেছিকৰ প্লাছ ডিএৰ আৰু লগতে আপোনালোকৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা 40% এটা আপোনালোকক দিয়ে গতিকে সেই 40% আৰু 10% মিলাই আপোনালোকৰ NPSত কিমান জমা হৈছে প্ৰত্যেক মাহত কিমানকৈ কাটে সেই এমাউণ্টটো আপোনালোকে মান্থলি ইয়াত দিলে মান্থলি অপশ্যনত তাৰপিছত আপোনালোকে ধৰি লওক মাই এনুৱেল ইনক্ৰিজ ইন কণ্ট্ৰিবিউশ্যন অৰ্থাৎ আপোনালোকে প্ৰত্যেক বছৰি কিমানকৈ ইনক্ৰিজ কৰিব বিচাৰে ফাণ্ডটো অৰ্থাৎ আপোনালোকে ধৰক এই বছৰত ৰাখিলে আপোনালোকে 8000 টকাকৈ বা অহা বছৰত ভাবিছে মই 10000 টকাকৈ জমা কৰিম তেনেকৈ আপোনালোকে প্ৰত্যেক বছৰি কিমানকৈ ইনক্ৰিজ কৰিব বিচাৰে ইয়াত মই ধৰি লৈছোঁ ইনক্ৰিজ এমাউণ্টটো দি দিছোঁ আপোনাৰ 7%কৈ দিছোঁ যদি চৰকাৰী কৰ্মচাৰী হিচাপে বা আপোনালোকে নিজৰ হিচাপে আপোনালোকে ইয়াত ইনক্ৰিমেণ্টটো চেঞ্জ কৰিব পাৰে যেনেকৈ ইয়াত 7 আপোনাৰ 12 13 যিমান মন যায় তিমান দিব পাৰে মই ইয়াত 7% ধৰি লৈছোঁ যিহেতু প্ৰত্যেক বছৰি চৰকাৰী কৰ্মচাৰী এজনৰ এনুৱেল ইনক্ৰিমেণ্ট 3% লাগে লগতে ডিএ দুবাৰ লাগে 2% মিনিমাম ধৰিলোঁ 4% প্লাছ 3% ইনক্ৰিমেণ্ট 7% হয় তাৰপিছত আপোনাৰ ইয়াত দি আছে মাই এক্সপেক্টেড ৰিটাৰ্ণ অফ ৰিটাৰ্ণ মই মিনিমাম ৰিটাৰ্ণটো ধৰি লৈছোঁ 7% ৰিটাৰ্ণ ডিএ তাতকৈ বেছি হ'ব পাৰে মই মিনিমামটো 7% ধৰি লৈছোঁ তাৰপিছত আপোনালোকে এই বস্তুটো দিয়াৰ পিছত আপোনালোকৰ এজ কাৰেণ্ট এজ দিয়াৰ পিছত আৰু আপোনালোকে 60 বছৰলৈকে জমা কৰিব টোটেল বয়স 25 বছৰ হ'ল জমা কৰা প্ৰত্যেকৰ বেলেগ বেলেগ হ'ব পাৰে আপোনালোকৰ মতে আপোনালোকে ইয়াত চুজ কৰি ল'ব আৰু এই লিংকটো মই মোৰ ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম তাৰপিছত আপোনালোকে মান্থলি কিমান দিয়ে ইয়াত দি ল'ব দিয়াৰ পিছত আপোনালোকৰ ইয়াত টোটেল ইনভেষ্টমেণ্ট হ'ল ধৰি লওক আপোনালোকৰ ইয়াত শ্ব' কৰিব অট'মেটিকলি যে 60,71,908 টকা তাৰপিছত আপোনালোকে ইণ্টাৰেষ্টেড আৰ্ণ কৰিব কিমান আপোনালোকৰ 69,03,538 ৰুপিজ আপোনালোকে ইণ্টাৰেষ্ট আৰ্ণ কৰিব তাৰপিছত আপোনালোকৰ টোটেল টেক্স ছেভিং হ'ব আপোনালোকৰ 18,21,572 ৰুপিজ তাৰপিছত আপোনাৰ টোটেল কৰ্পাছটো হ'ব জমা আপোনালোকৰ 1,29,75,446 ৰুপিজ আৰু আপোনালোকে সকলোৱে জানে যে এজন NPSৰ অধীনত চৰকাৰী কৰ্মচাৰী এজনৰ বা NPSৰ অধীনত যিসকলে পইচা বিনিয়োগ কৰে তেখেতসকলৰ 60% এমাউণ্টটো ৰিটায়াৰমেণ্টৰ সময়ত দিয়ে আৰু বাকী 40%টো পেঞ্চনৰ নামত এনিউইটিত ইনভেষ্টমেণ্ট কৰে গতিকে আপোনালোকে তলত চাব পাৰিছে ইয়াত লিখা আছে ইয়াত আপোনালোকৰ ইয়াত চাব পাৰিছে যে আই ৱান্ট টু ইনভেষ্ট ইন এনিউইটি পাৰ্চেণ্ট অৰ্থাৎ 40% আপোনালোকে এনিউইটিত মিনিমাম ইনভেষ্ট কৰিবই লাগিব চৰকাৰী হওক বা যিকোনো এজন সাধাৰণ মানুহ হ'লেও আপোনালোকে খুলিলে গতিকে আপোনালোকে 40% ইয়াত চিলেক্ট কৰিলে অৰ্থাৎ 40%টো আপোনালোকে আনিলে তাৰপিছত আনাৰ পাছত আপোনালোকে চাব পাৰিছে যে আপোনালোকৰ ধৰি লওক এনিউইটিত আপোনালোকৰ 7% ৰিটাৰ্ণ দিব তাৰপিছত আপোনালোকে 60% আপোনালোকে কিন্তু এট দ্য ৰিটায়াৰমেণ্টৰ সময়ত আপোনালোকে লামসাম এমাউণ্টটো 60% আপোনালোকে উইথড্ৰ কৰিব পাৰিব একেলগে আপোনালোকক 60% এমাউণ্ট দি দিব এতিয়া আপোনালোকৰ টোটেল কৰ্পাছটো জমা হৈছিল 1,29,75,446 ৰুপিজ তাৰে আপোনালোকৰ এনিউইটিত ইনভেষ্টমেণ্ট যাব অৰ্থাৎ 40% এনিউইটিত যাব গতিকে 51,90,178 আপোনালোকৰ এনিউইটিত ইনভেষ্টমেণ্ট হ'ব আৰু এনিউইটিত যদি আপোনালোকৰ 7%কৈ দিয়ে ইণ্টাৰেষ্ট এনুৱেলি তেতিয়া আপোনালোকৰ
মান্থলি আপোনালোকে পেঞ্চন পাব এট দ্য ৰিটায়াৰমেণ্ট 30,276 ৰুপিজ আৰু আপোনালোকে লামচাম উইথড্ৰল এমাউণ্ট হ'ব যিটো আপোনালোকে 60% এমাউণ্ট উইথড্ৰ কৰিব পাৰিব এট দ্য ৰিটায়াৰমেণ্ট সেইটো এমাউণ্টটো আপোনালোকে পাব 77,85,268 ৰুপিজ আপোনালোকে চাবই পাৰিছে যে মান্থলি পেঞ্চন আৰু আপোনালোকে লামচাম এমাউণ্ট যিটো পাব সেইটো আপোনালোকে টোটেলি চাব পাৰিছে ঠিক সেইদৰে আপোনালোকৰ বয়স যিমান হয় এই ক্যালকুলেটৰটোত আপোনালোকৰ বয়সটো দিলে তাৰপিছত আপোনালোকে কিমান বয়সলৈকে অৰ্থাৎ আপোনালোকে 60 বছৰ বয়সলৈকে সিলেক্ট কৰিলে 60 বছৰ পাছত আপোনালোকে ৰিটায়াৰমেণ্ট হিচাপে পেঞ্চন হিচাপে লাভ কৰিব টকা এটা তাৰপিছত আপোনালোকৰ টোটেল এজটো মই ইয়াত মিনিমাম এটা ধৰি লৈছোঁ মই ব্যক্তি এজনৰ 35 বছৰ ধৰি লওক তেখেতৰ 60 বছৰলৈকে ইনভেষ্ট কৰিলে অৰ্থাৎ 25 বছৰ ইনভেষ্ট কৰিলে আৰু তেখেতৰ মান্থলি ধৰক এভাৰেজ 8,000 কে কাটে আৰু তেওঁ ইনিউৱেলি ধৰক 7% কে ইনক্ৰিজ কৰে আৰু তেওঁ এক্সপেক্টেড ৰিটাৰ্ণ ধৰে 7% আৰু তেওঁৰ টোটেল ইনভেষ্টমেণ্ট হ'ব 60,71,908 ৰুপিজ আৰু তেওঁৰ ইণ্টাৰেষ্ট পাব 69,03,538 ৰুপিজ আৰু টোটেল টেক্স তেওঁ সেভিং কৰিব 18,21,572 ৰুপিজ আৰু তেওঁৰ টোটেল কৰ্পাছটো জমা হ'ব 1,29,75,446 ৰুপিজ আৰু তেওঁ যিটো 40% পেঞ্চনৰ বাবে এনিউইটিত ইনভেষ্টমেণ্ট কৰিব সেই ইনভেষ্টমেণ্ট এমাউণ্টটো হ'ল আপোনালোকৰ 51,90,178 ৰুপিজ আৰু সেই এনিউইটি ইনভেষ্টমেণ্টত তেখেতক 7% এনুৱেলি ইণ্টাৰেষ্ট দিব বা 7% ৰিটাৰ্ণ পাব তেওঁ সেই 7% ৰিটাৰ্ণ পালে তেওঁৰ মান্থলি যিটো পেঞ্চন হ'ব আফটাৰ 60 বছৰ পাছত 30,276 ৰুপিজ আৰু লামচাম এমাউণ্টটো তেওঁ ৰিটায়াৰমেণ্ট পাব 77,85,268 ৰুপিজ গতিকে এনেকৈ এই ক্যালকুলেটৰটোৰ জৰিয়তে আপোনালোকেও আপোনালোকৰ ৰিটায়াৰমেণ্টত কিমান টকা পাব আৰু আপোনালোকে এনুৱেল পেঞ্চন হিচাপে কিমান টকা পাব আপোনালোকে গম পাব পাৰিব যদি এই ভিডিঅ'টো আপোনালোকে ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ কাৰণে গতিকে আজি ভিডিঅ'টো ইমান আছিলে পুনৰ লগ পাম নতুন ভিডিঅ'লৈ জয় অসম বন্দে